নৰহৰি বুলি তেওঁ ঘোষা ঘুকিছে। কিয় নৰহৰি বুলি ঘুকিছে? যে নৰকাইটো তোমাৰ, এই নৰকায়ত থকা চৈতন্য ঈশ্বৰৰ শক্তিটো তোমাৰ। সেইটো কাৰণে হে মোৰ ভগৱান, মই প্ৰত্যেকজন নৰক যাতে তোমাৰ হৰিৰ দৰে সুন্দৰ দেখো, মই প্ৰত্যেকজন নৰক যাতে এই জগতখনৰ কাৰণে মংগলময় দৃষ্টিৰে দেখো, গতিকে তুমি মোক কি কিবা কৰা। ভাগৱত গ্ৰন্থ বিপৰীত। ভাগৱত গ্ৰন্থত আশ্ৰয় লোৱা, ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰাজনে কেতিয়াও বাহিৰত ঈশ্বৰক নিবিচাৰে। কিয় বাহিৰত ঈশ্বৰক নিবিচাৰে? আজিলৈকে বাহিৰত কৃষ্ণক বিচাৰি কোনেও পোৱা নাই। কৃষ্ণক যদি বিচাৰিছে তেতিয়াহ'লে একেবাৰে ভিতৰত বোলে কি 7খন জপনা আৰু 3জন ৰকীয়া অন্ধকাৰ কংসৰ সেই কাৰাগাৰত বিচাৰি যাব লাগিব। মনত ৰাখিব লাগে যে আছে। দাসানু দাস আমাক দাস হৈ সেৱা কৰিবলৈ কৈছে। আমাৰ ধৰ্মটো কি ধৰ্ম? ভাগৱত ধৰ্ম। আমি যিটো ভাগৱত শাস্ত্ৰৰ পৰা ধৰ্ম পাইছোঁ, ধৰ্মবোধ পাইছোঁ, এই ধৰ্মবোধটো কি? মহাভাগৱত ধৰ্ম। এয়া সাধাৰণ ধৰ্ম নহয়, এয়া কি? এয়া বৈকুণ্ঠৰ ধৰ্ম। সেইটো কাৰণে মহাভাগৱত ধৰ্ম বা ভাগৱত ধৰ্মই কি উপদেশ দিছে? যে তুমি দাস হৈ সেৱা কৰা, কিংকৰ হ'ব লাগিব। দাস হৈ তাৰমানে হয়, কিংকৰ মানে আচলতে চাকৰ বুলি আমাৰ কয়। কিন্তু আমি সেইটো শব্দ ব্যৱহাৰ নাই কৰা, ভাবি ল'ব লাগে ন। হে ৰাম এ সুকুম নামাশ্ৰয় মেৰো মজ্জাৰ ভিতৰে হে জাতবায়ু পখিলে মৰহুৱে নৰ। এই শুকদেৱৰ জন্ম কেতিয়া? সত্যত। ভাগৱত কীৰ্তন কৰিছে কেতিয়া? কলিৰ সন্ন্যাস। চেহেৰাটো কেনেকুৱা? সদায় শিশুৰ নিচিনা 16 বছৰীয়া। ইখত ইখত হাঁহি থাকে, কোনোদিন দুখ নাই। কিয়? সমস্ত বিকাৰৰ পৰা মুক্ত। ঐ কি কাৰণে চিৰতৰুণ হৈ ৰৈ গ'ল? মাতৃৰ গৰ্ভৰ পৰা জন্ম হৈ 12 বছৰৰ হৈ গ'ল। কি কৰিলে? লগে লগে অৰণ্যৰ পুত্ৰ অৰণ্যত প্ৰৱেশ কৰিলে, যোগময় সাধনা কৰিলে, দেহৰ তত্ত্বক ভাগৱত তত্ত্বলৈ ৰূপান্তৰ কৰিলে, প্ৰাণৰ বায়ুৰ 10টা তত্ত্বক সুষুম্না নাৰীত প্ৰৱেশ কৰাই দিলে। কি হৈ গ'ল? অমৰ হৈ গ'ল। চিৰঞ্জীৱী হৈ গ'ল। চিৰঞ্জীৱী কেইজন? চিৰঞ্জীৱী হ'ল বিভীষণ, চিৰঞ্জীৱী হ'ল কোন? জাম্বৱন্ত। চিৰঞ্জীৱী কোন? চিৰঞ্জীৱী হ'ল হনুমন্ত, চিৰঞ্জীৱী হ'ল বেদব্যাস, চিৰঞ্জীৱী হ'ল বিদুৰ, চিৰঞ্জীৱী হ'ল মৈত্ৰেয়, আৰু চিৰঞ্জীৱী কোন? দেৱঋষি নাৰদ। চিৰঞ্জীৱী কোন? চিৰঞ্জীৱী হ'ল কপিল ভগৱান, শুকদেৱ ভগৱান। এই সকলো কেনেকে চিৰঞ্জীৱী হ'ল? এওঁলোক কিয় চিৰঞ্জীৱী হ'ব পাৰিলে? এওঁলোকে দেহটোক অস্বীকাৰ কৰি দিলে। জন্ম দিলা, জগতলৈ আহিলো, দেহ দিলা, দেহক বৰণ কৰিলো, কিন্তু তুমি দিয়া দেহটো এটা মায়া, এই দেহক আমি স্বীকাৰ নকৰো। দেহক স্বীকাৰ নকৰি যদি অস্বীকাৰ কৰিবলৈ হয়, তেতিয়াহ'লে ঈশ্বৰে কি কৰিব? বোলে তোমালোকে যদি দেহক স্বীকাৰ নকৰা, দেহক যদি অস্বীকাৰ কৰা, তেতিয়াহ'লে মুঠ প্ৰৱেশ হৈ যাব লাগিব।
তেওঁ কৈছে যে আমি তোমাত কেনেকৈ প্ৰৱেশ হ'ম? বোলে যোগমাই সাধনা কৰা, দেহৰ বায়ুবিলাকক শোধন কৰা, দেহৰ ইন্দ্ৰিয়বিলাকক বশ কৰা, মনৰ কামনা বাসনাবিলাকক আঁতৰ কৰা। যে কি কৰা? বোলে সুষুম্না নাড়ীৰ কুণ্ডলিনী নাড়ীত তোমাৰ দশবায়ুক তুমি এক কৰি প্ৰাণবায়ুক তাত প্ৰতিষ্ঠা কৰি দিয়া। বোলে কি হৈ যাবা? দেহৰ বিকাৰৰ পৰা মুক্ত হৈ অমৰ হৈ যাবা। আমি অমৰত্ব বিচাৰিব নেলাগে, কিয়নো অমৰ এজনেই। অমৰ কোন? অমৰ আমাক প্ৰতিপালন কৰা আত্মাৰূপী ঈশ্বৰ। এই ঈশ্বৰেই অমৰ, ঈশ্বৰ চৈতন্য। গতিকে এই বিশ্বাসটো আমি ৰাখিলেই হ'ল। এই দেহৰ জড়তাক আমি স্বীকাৰ কৰি দেহতটো আমি চাই সানিব নোৱাৰোঁ, মহাবৈষ্ণৱ শিৱৰ দৰে, হয়নে নহয়? দেহৰ পৰা লোভ মোহ আঁতৰ কৰিবৰ কাৰণে আমিতো বাঘৰ ছাল পিন্ধিব নোৱাৰোঁ, হয়নে নহয়? যে সৌন্দৰ্যৰ বন্ধনত আমি মায়াক নপৰোঁ বুলি আমিতো মানুহৰ মুণ্ডমালা পিন্ধিব নোৱাৰোঁ, হয়নে বাৰু? এইবিলাক আমাৰ ধৰ্ম নহয়। আমাৰ ধৰ্ম কি? দাস হৈ, দাসৰো দাস, টানদাস হৈ ভগৱন্ত কৃষ্ণৰ চৰণ সেৱা কৰা। কৃষ্ণৰ চৰণ সেৱা কৰাতকৈ শ্ৰেষ্ঠ ধৰ্ম ভাগৱত শাস্ত্ৰই আমাক দেখুওৱা নাই। সেয়াই শ্ৰেষ্ঠ ধৰ্ম। হে ৰাম, এতিয়া কথাখিনি অকণমান গুৰুত্ব দি শুনিব। এইখিনি আগতে পাঠ হৈছে যদিও ইয়াত দেহ তত্ত্বৰ কথা, আত্মতত্ত্বৰ কথা, এইখিনি কথা পৰীক্ষিতক দেখুৱাইছে গুৰু ভগৱান শুকে। গতিকে আমি প্ৰত্যেকেই পৰীক্ষিত ৰূপী জীৱ। আমি এভাগ পাঠত কৈছোঁ, আমাৰ দেৱবাপৰ গৃহত যিভাগ পাঠ হৈছিলে, যে আমি পৰীক্ষিত ৰূপী জীৱই 7টা পৰীক্ষা দিব লাগে, মানে বাৰু? সেই 7টা পৰীক্ষা দিয়াজনেই পৰীক্ষিত। গতিকে আমাৰ ৰংবৰ বাবে নাপালে যোৱাকালি নিপেন শইকীয়া ইউটিউব চেনেলত যিভাগ ভিডিঅ' প্ৰকাশ হৈছে তাতেই আছে, চাই ল'ব আপুনি দেই। আজি আৰু সেইখিনি আকৌ ৰিপিট নকৰোঁ যে পৰীক্ষিতৰ জীৱনৰ কি মৌলিক 7টা পৰীক্ষা আছে। এই 7টা পৰীক্ষা দিয়াসকলেই হ'ল পৰীক্ষিত। মানে এই 7টা পৰীক্ষাৰ যিটো আটাইতকৈ শ্ৰেষ্ঠ পৰীক্ষা, এই পৰীক্ষাটোৱেই হ'ল কি? আত্মবিচাৰৰ পৰীক্ষা, আত্ম অনুশোচনাৰ পৰীক্ষা, মানে আত্মশুদ্ধিৰ পৰীক্ষা। এই পৰীক্ষা দিবলৈ ক'লৈ যাব লাগিব? এইটো পৰীক্ষা গৃহত দিব নোৱাৰি, এইটো পৰীক্ষা দিবলৈ গংগাৰ পাৰলৈ যাব লাগিব। সেইটো কাৰণে জীৱনত পৰীক্ষিতৰ অন্তিম পৰীক্ষাটো হৈছিলে ক'ত? গংগাৰ পাৰত। গতিকে ভাগৱত হ'ল গংগা, ভাগৱত হ'ল জ্ঞান ভক্তি আৰু বৈৰাগ্যৰ ত্ৰিবেণী সংগম। এই ভাগৱত কথা শ্ৰৱণ কীৰ্তনৰ আনন্দত জ্ঞান উদয় হ'ব, ভক্তি লাভ হ'ব আৰু আমাৰ হৃদয়ত বৈৰাগ্য জাগ্ৰত হ'ব। সেইটো কাৰণে জ্ঞান ভক্তি আৰু বৈৰাগ্য এই তিনিটা ধাৰা য'ত এক হয় সেই ঠাইখনৰ নাম হ'ল গংগা। সেইটো কাৰণে এয়াই গংগাৰ পাৰ। গংগাৰ পাৰ বিচাৰি আকৌ আমি বেলেগ ঠাইলৈ যোৱাৰ কোনো প্ৰয়োজন নাই। হে ৰাম, হে সুষুম্না বাচয় মেৰু মজ্জাৰ ভিতৰ, হে জাতবায়ু পখিলে মৰ হুৱেন। সুষুম্না বায়ুত যদি বায়ু প্ৰৱেশ হয় কি হ'ব? এই দেহটো ঢলি পৰিব। সুষুম্না বায়ু হ'ল প্ৰাণবায়ু। প্ৰাণবায়ুত বেলেগ একো বায়ু প্ৰৱেশ হ'ব নোৱাৰে। প্ৰাণ কি? প্ৰাণ হ'ল পীতাম্বৰ। এই পীতবস্ত্ৰহে সকলোকে পিন্ধি আছে। গতিকে সেই পীতবস্ত্ৰৰ ওপৰত আৰু বেলেগ ঢাকনি বায়ু আমি কেতিয়াও আৰোপ কৰিব নোৱাৰিম। এয়া হ'ল ইয়াৰ তত্ত্ব। এই তাহাৰ মুখক ঢাকি হে আচৈ কুণ্ডলিনী, হে মায়াৰ শকতি যেন হে দেখি সৰ্পিনী। আমি আপোনালোকক এডাল সৰ্পৰ কথা কৈছিলোঁ নে?
অনন্তৰূপী ঈশ্বৰ নাগ ৰূপত আমাৰ কমৰত শক্তি কেন্দ্ৰত আমি বহিছে বুলি কৈছিলোঁ নে? অনন্ত নাগৰ যি ঐশ্বৰিক শক্তি, এই শক্তি জ্ঞান বিজ্ঞান তদং ৰহস্য ৰূপত কি হৈছে? সুষুম্না নাড়ীৰ ভিতৰেদি আমাৰ শিৰৰ ওপৰেদি একেবাৰে বৈকুণ্ঠলৈকে প্ৰসাৰিত হৈছে। কিমান ডাঙৰ গভীৰ কথা এইখিনি। এই কেনেকুৱা দেখি বুলি কৈছে? বোলে সুষুম্না নাড়ীৰ মাজেৰে যিডাল কুণ্ডলিনী নাড়ী প্ৰকাশ হৈছে, বোলে এই নাড়ীডাল কালৰূপী সৰ্প। এইডাল কাল সৰ্প। বোলে কি কালৰূপী সৰ্প? বোলে এটা সৰ্পৰ নিচিনা তাক দেখা যায়। আমি আপোনালোকক আগতেও কৈছোঁ যে আমাক এটা কাল সৰ্পই ধাৰণ কৰি আছে বুলি। এই কাল সৰ্পটোৱে হ'ল কি? এই কাল সৰ্পটোৱে হ'ল কৃষ্ণ। সেইটো কাৰণে মাধৱে ঘোষা ঘোষিছে কি বুলি? কৃষ্ণ একদেৱ দুখহাৰী কাল মায়াদিৰো অধিকাৰী, কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাই আৰু। এ বায়ু আপান বায়ু গজিতো ৰময় যুগ বলে, এ অগ্নিৰ তাপত শক্তি এই ওপৰ কচলে। প্ৰাণ অপান। আপান মানে কি? আপান মানে এৰি দিয়া। প্ৰাণ মানে কি? প্ৰাণ মানে গ্ৰহণ কৰা। হে ৰাম, হে সুষুম্নাততে গয়া, এ প্ৰৱেশে পৱন, এ শুনা শৰীৰত আছৈ, এ যত দেৱগণ। হে পৰীক্ষিত দ্বিপদী, তুমিতো মাতৃৰ গৰ্ভত থাকোঁতে মৃত্যু হৈছিলা, হয়নে বাৰু? তোমাক ভগৱান কৃষ্ণ তোমাৰ মাতৃৰ গৰ্ভত প্ৰৱেশ হৈ অমৃত দৃষ্টিৰে চাই তোমাক চৈতন্য কৰি দিছিল। তাৰ পাছত কি হৈছিলে জানা? বোলে কি হৈছিলে? কৃষ্ণই তোমাক চৈতন্য কৰি দিয়াৰ লগে লগে তোমাৰ দেহত 14জন দেৱতা প্ৰৱেশ হৈছিল। তাৰ আগতে কি হৈ আছিলা? তাৰ আগতে তুমি কেৱল জড়বস্তু হৈ আছিলা। এই জড়বস্তু অস্বস্থমাৰ শক্তিমন্ত অস্কৰ প্ৰহাৰত তুমি যদিও জড় হৈছিলা, যিমান জড়তা আছে সকলোকে চৈতন্য কৰিব পাৰে। বোলে কোনে? তুমি যিজন কৃষ্ণক উপাসনা কৰিছা সেইজন কৃষ্ণই। এইটো কাৰণে তোমাৰ মাতৃৰ গৰ্ভত প্ৰৱেশ হৈ আংগুষ্ঠ প্ৰমাণ ৰূপত জগতৰ হৰিয়ে অমৃত দৃষ্টিৰে তোমাক যেতিয়া চাই দিছিলে, তুমি পুনৰ আকৌ জীৱিত হৈ গৈছিলা। এই কৃষ্ণৰ অমৃত দৃষ্টিত যেতিয়া তুমি মাতৃৰ গৰ্ভত তুমি চৈতন্য হৈছিলা, তেওঁ অমৃত দৃষ্টিতেই তোমাৰ দেহৰ 10 ইন্দ্ৰিয়ত 10জন দেৱতা আৰু 4টা তত্ত্বত 4জন দেৱতা, মুঠ 14জন দেৱতা তোমাৰ দেহ তত্ত্বত জগতৰ হৰিয়ে প্ৰৱেশ কৰাই দিছিল। কোন কোন কেনেকে বহি আছে তুমি এবাৰ চাই লোৱা নেকি? সেইসকলক এবাৰ দেখা পাবলৈ ইচ্ছা কৰা নেকি? তেতিয়া পাণ্ডৱৰ নাদি পৰীক্ষিতে কৈছে যে মোৰ দেহ তত্ত্বত বহি থকা 14জন দেৱতা মোক এবাৰ দৰ্শন কৰাই দিয়া। কিয় দৰ্শন কৰিব বিচাৰো? বোলে এই দেৱতা কেইজনো মোৰ দেহত বহি কি কৰি আছে? হে ৰাম, হে মনবাদী 14 ইন্দ্ৰী অৰৱধিষ্ঠাতা, এ থানে থানে আছো ইয়াতে 14 দেৱতা। এই মনু কেইজন? এটা মনন্তৰত মনু 14জন, হয়নে? স্বৰ্গ আৰু পাতাল মুঠ তত্ত্ব কেইটা? 14টা। 7খন পাতাল আৰু 7খন স্বৰ্গ, হয়নে বাৰু? মুঠ তত্ত্ব হ'ল কেইটা? 14টা। মনন্তৰ 14টা, পাতাল আৰু স্বৰ্গ 14খন, হয়নে? মুঠ পৰিমাণ কিমান হ'ল?
মুঠ পৰিমাণ হ'ল 28। ভাগৱতৰ 6ষ্ঠ স্কন্ধত অজামিল উপাখ্যানৰ প্ৰাৰম্ভত কি দিছে? নৰক বৰ্ণনা দিছে। 28খন নৰকৰ বৰ্ণনা আছে। এফালে যদি ঈশ্বৰৰ অধিষ্ঠান, অন্যফালে নৰকৰ ব্যাপ্তি ক'ত আছে? পৰীক্ষিত নৃপতিক দেখুৱাই দিছে। কোনে? গুৰু ভগৱান শুকদেৱে। হে ৰাম আখিত আদিত্য নাকে এই অশ্বিনী কুমাৰ অজীৱা তব ৰুণ বাক্যে হে বহ্নিৰ সংসাৰ। হে পৰীক্ষিত নৃপতি, 4জন দেৱতাৰ 4টা তত্ত্ব তুমি এবাৰ চাই লোৱা। বোলে কেনেকে চাই লোৱা? বোলে তোমাৰ 2টা চক্ষুত আদিত্যক বহুৱাই থৈছে। আদিত্য মানে কি? আদিত্য মানে আত্মা। তোমাৰ আত্মাৰ দৃষ্টিটো চকুত বহি আছে, কিন্তু আত্মাৰ দৃষ্টিটো ঢাকি তুমি চকু মেলি দিয়াৰ লগে লগে এই মিছাবিলাক চাই দিব লগা হয়। বোলে কি মিছা? যত শুনা যত দেখা সবে মায়াময়। এই মায়াময় দৃষ্টিটোক যদি তুমি কেনেবাকে অকণমান ঢাকিব বিচাৰিছা, তেতিয়াহ'লে 2টা নেত্ৰত, এটাত চন্দ্ৰ এটাত সূৰ্য। বোলে চন্দ্ৰ কি? চন্দ্ৰ তোমাৰ দৃষ্টিত লাভ কৰা মনৰ বিকাৰ। বোলে সূৰ্য কি? সূৰ্য তোমাৰ আত্মাত প্ৰতিষ্ঠা হৈ থকা ঈশ্বৰীয় সংস্কাৰ। মনৰ চঞ্চলতাই তোমাক বিকাৰ দৃষ্টি কৰাই আৰু আত্মশুদ্ধিয়ে তোমাৰ মনত সংস্কাৰ সৃষ্টি কৰি তোমাৰ মনত ভক্তি ৰচনা কৰে। সেইটো কাৰণে চকুত বহুৱাই দিলে কাক? আদিত্য। তা আদিত্যই কি কৰিছে? আদিত্যই উপাসনা কৰিছে আত্মাৰূপী হিৰণ্যক। বোলে কি বুলি উপাসনা কৰিছে? মোক দেহ তত্ত্বত 14জন দেৱতাৰ এজন কৰি যদিও তুমি মোক এই দেহত বহুৱালা, দেহৰ বিকাৰত তুমি মোক নেলাগিলা। হে জগতৰ হৰি, তুমি পৰমাত্মা, পৰম তত্ত্ব, পৰম শক্তি, মই আদিত্যৰূপী তোমাৰ ঈশ্বৰীয় তত্ত্ব, তুমি মোক তোমাৰ চৰণৰ সেৱক কৰিবা। সেইটো কাৰণে মাধৱে কি বুলি কৈছে? সেৱক বুলিয়া পালিও না। আত্মা মানে ৰাম। দৃষ্টিত থকা আদিত্যই কৈছে, হে আত্মাৰূপী ৰাম পৰমাত্মা, তুমি মোক তোমাৰ চৰণৰ সেৱক কৰি লোৱা। আৰু দেহৰ তত্ত্বত থকা ৰজগুণী দেহে কৈছে, মোক আত্মাৰ সেৱা নালাগে, মোক এই সংসাৰ লাগে। সেইটো কাৰণে মিলি দিলে সংসাৰ, জপাই দিলে ঈশ্বৰ। চকুত বহুৱাই থোৱা আছে কাক? আদিত্য। তাৰ পাছত কি বুলি কৈছে? বোলে নাসিকাৰ ৰন্ধ্ৰৰ 2টা ফুটাত 2জন দেৱতাক আনি মই বহুৱাই দিলো। বোলে কি? বোলে ইহঁতি সদায় বেয়া বস্তুৰ গন্ধ ল'বলৈ বিচাৰিব। বোলে কেতিয়া বেয়া গন্ধ ল'বলৈ বিচাৰিব? বোলে আদিত্যই যেতিয়া বাহিৰলৈ চকু মেলি দিব, ইহঁতিও জ্ঞান শক্তি ৰূপেৰে কিনো বেয়া বেয়া বস্তু গোন্ধাইছে এইবিলাক চাবলৈ বিচাৰিব। হয়নে বাৰু? বোলে কেলে বহুৱাইছো? বোলে তোমালোক 2জনক মোৰ সেৱক কৰি বহুৱাইছো। মোৰ চন্দন তুলসীৰ সুগন্ধি তোমালোকে সদায় লৈ থাকিবা, আৰু এই জীৱটোক তোমালোকে তোমালোকৰ দুৰ্গন্ধবিলাক দি থাকিবা। সেইটো কাৰণে জীৱ কি? জীৱ মায়া। কি মায়া? কাল মায়া। জীৱক কালত বান্ধিবৰ কাৰণে দেহৰ তত্ত্বলৈ আনিলে আৰু ঈশ্বৰৰ মায়াৰ বন্ধনত বহুৱাই দিলে। ই ল'বলৈ আহিছিলে আত্মা ঈশ্বৰৰ চৰণৰ চন্দন তুলসীৰ পদ্মৰ পবিত্ৰ সুগন্ধি, আৰু ঈশ্বৰৰ পৰা বঞ্চিত হৈ ই কি লৈ আছে? কেঁচা মাছময় দুৰ্গন্ধ। এইটো কাৰণে সত্যৱতীৰ নামটো কি আছিলে? মৎস্যগন্ধা আছিলে। কেঁচা মাছ গাৰ পৰা গন্ধ প্ৰকাশ হৈ থাকে। বোলে কিয়? চিনি কুমাৰলৈ বহুৱাই থৈছে। কাৰ কাৰণে? তোমাৰ সেৱাৰ কাৰণে বহুওৱা নাই, আত্মা ঈশ্বৰৰ সেৱাৰ কাৰণে বহুৱালে। সেইটো কাৰণে তোমাক কেঁচা মাছৰ গন্ধ দিলে, আৰু আত্মাই পদ্মময় সুগন্ধিত প্ৰতিষ্ঠা হৈ বাট চাই আছে। বোলে কি? কেনেবাকে যদি পৰাশৰ স্পৰ্শ পোৱা, কেনেবাকে যদি পৰাশৰ ৰূপী গুৰুৰ কৃপা পোৱা,
কেনেবাকে যদি পৰাশৰ স্বৰূপ পুৰুষৰ চৰণ পোৱা তেতিয়াহ'লে তোমাৰ এই দুৰ্গন্ধৰূপী অজ্ঞান অবিদ্যা এই বিকাৰবিলাক তোমাৰ পৰা আঁতৰ হৈ যাব। এই বিকাৰবিলাক আঁতৰ হ'বলৈ কি লাগিব? গুৰুৰ চৰণ লাগিব, ভগৱানৰ কৃপা লাগিব। এই দুটা বস্তুৰ নাম হ'ল পদ্ম। মৎস্যগন্ধা গুচি কি হৈ গ'ল? পদ্মগন্ধা হৈ গ'ল। কোন? মৎস্যগন্ধা নামৰ নাৰীগৰাকী। হয়নে বাৰু? নাসিকাৰ ৰন্ধতেই বহুৱাই থৈছে ঈশ্বৰৰ তত্ত্ব। যদি তুমি কেঁচা মাছৰ সংসাৰৰ গন্ধ বিচৰা, তোমাক মই দুৰ্গন্ধ দিম। যদি তুমি ভগৱতময় ঈশ্বৰ কৃষ্ণৰ অমৃতময় চৰণ বিচৰা, তেতিয়াহ'লে মই তোমাক পদ্মময় সুগন্ধি দিম। তোমাৰ মৎস্যগন্ধাৰ দুৰ্গন্ধৰ ব্যাপ্তি এটা সীমালৈকেহে আছে। মোৰ ঈশ্বৰৰ পদ্মময় সুগন্ধিৰ ব্যাপ্তি কলৈলৈকে আছে? যোজন পৰ্যন্ত ব্যাপ্ত হৈ আছে। সেইটো কাৰণে যেতিয়াই পদ্মগন্ধাৰ দেহৰ পৰা কৃষ্ণ সূৰ্যৰ ভক্তিৰ সুগন্ধি প্ৰবাহ হ'বলৈ ল'লে, দেহৰ দুৰ্গন্ধ দূৰ হৈ অমৃতময় পদ্মময় পদুম পদুম সুগন্ধি প্ৰকাশ হ'বলৈ ল'লে আৰু চাৰিওফালে কেৱল পদুম পদুম গন্ধ আহিবলৈ ল'লে। নাসিকাৰ ৰন্ধত কোন? অশ্বিনী কুমাৰ দল বহি আছে। কাৰ কাৰণে? আমি নেদেখাকে, আমি নুবুজাকে, আমি নোচোৱাকে আৰু আমি নিচিনাকে। বোলে কি? বোলে যদি বেয়া গন্ধ বিচৰা তেতিয়াহ'লে মায়ালৈ যাবা। ভকতৰ সং, ভগৱন্তৰ নাম, এই ভাগৱত বস্তুৰ যদি সংগ লোৱা, তেতিয়াহ'লে পুণ্যময় ঈশ্বৰৰ পদ্মময় সুগন্ধি পাবা। নাসিকাৰ তত্ত্বত অশ্বিনী কুমাৰ হেৰা জিহ্বাত বৰুণ বাইকে এই বহনীৰ সংসাৰ। হেৰা পৰীক্ষিত নিবদি, তোমাৰ পিয়াহত ওঠ শুকাই গৈছিলে, তোমাৰ তৃষ্ণাত কণ্ঠৰুদ্ধ হৈ গৈছিলে, তোমাৰ মুখেৰে মাত নোলোৱা হৈ গৈছিলে। তুমি মাত্ৰ এটা শব্দই উচ্চাৰণ কৰিব পাৰিছিলা যে পানী পানী। তাৰ বাহিৰে তোমাৰ বেলেগ শব্দৰ ফুটা নাছিলে মুখেৰে। হয়নে? বোলে জল দেৱতা ক'ত বহি আছে? তোমাৰ জিভাত বহি আছে। কি হৈ বহি আছে? তোমাৰ বাৰীৰূপী জলক ঢাকি বৰুণ হৈ বহি আছে। সেইটো কাৰণে বাৰিধি মানে বৰুণ। ক'ত বহি আছে? আমাৰ জিভাত বহি আছে। কি ৰূপত বহি আছে? ব্ৰহ্মময় ঈশ্বৰৰ দেৱতা ৰূপত, সেৱক ৰূপত। পৰীক্ষিত নৃপতিৰ সেইদিনাখন পিয়াহ লাগিছে, অন্তকণ্ঠ শুকাই গৈছে, জিভা শুকাই গৈছে, মুখেৰে মাত নোলোৱা হৈ গৈছে, আৰু ঋষিৰ আশ্ৰম পাই ঋষিক কৈছে, হে ঋষি শ্ৰেষ্ঠ, মোক অকণমান জল দিয়া। হয়নে? বাহিৰৰ জলেৰে জীৱৰ তৃষ্ণা দূৰ নহয়। জিভাত থকা আত্মা ঈশ্বৰৰ বৰুণৰূপী জলৰ যেতিয়ালৈকে আমি সন্ধান নকৰিম, তেতিয়ালৈকে আমি কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰিম। পৰীক্ষিত নৃপতিক কৈছে, তুমি যি জল বিচাৰি বাহিৰলৈ গৈছিলা, সেই জল ঈশ্বৰে তোমাক জিভাত আনি দি থৈছে। তুমি কি কৰিলা? এই জলখিনিক তুমি অপবিত্ৰ কৰি পেলালা। বোলে কেনেকৈ অপবিত্ৰ কৰিলা? যিমানে তুমি ঋষিক গালি পাৰি কটু বাক্য প্ৰয়োগ কৰিলা, এই কণ্ঠত বহি থকা বৰুণৰূপী দেৱতাই তোমাৰ ওচৰলৈ পাপৰ আগমন ঘটাই দিলে। বোলে তুমি কোৱা প্ৰতিটো বাক্যই কি আছিলে? অগ্নিৰূপী শক্তি আছিলে, ভগৱত মূৰ্তিৰূপী ঈশ্বৰৰ সামৰ্থ্য আছিলে। যিমান তুমি কটু বাক্য সেই ঋষিজনক প্ৰয়োগ কৰিছা, বাক্যৰ পাপৰ পৰিমাণ বাঢ়ি বাঢ়ি তোমাৰ লগত ঈশ্বৰ কালনাগ হৈ আছিলে, আৰু সন্মুখত এটা কি হৈ গ'ল? তোমাৰ বাক্যৰ দ্বাৰা মৰা সাপ ৰচনা হৈ গ'ল। সেইটো মৰা সাপ ক'ৰ পৰা আহিছিলে? যাৰ বাক্যে হুৱাই আছে বেদ, পৰম প্ৰতিটো তৰয় যাহাৰ নামে। এই জিভাত থকা বৰুণক যদি ভগৱত সেৱাত লগাই দিয়া নহয়, সংসাৰৰ গ্ৰাম্য কথাত আৰু আনক ভৎসনা কৰাত যদি আমি কেনেবাকৈ লগাই দিওঁ, তেতিয়াহ'লে আমাৰ পাপৰূপী মৰা সাপ সন্মুখত আহি উপগত হৈ যাব। বৰুণ নামৰ দেৱতাৰ বিৰাট তত্ত্ব।
সেইটো কাৰণে মধ্যৰাতি স্নান কৰে। কোনে? দশম স্কন্ধত নন্দই। ক'ত স্নান কৰে? যমুনাত স্নান কৰে মধ্যৰাতি। যমুনা স্নান কৃষ্ণক পালিত পিতৃ নন্দই কৰে। এই কি যমুনা স্থান? বোলে গোটেই দিনটো কেৱল মোৰ এই দেহৰ সুখৰ কাৰণে, জীৱনৰ ভোগৰ কাৰণে, এই জীৱবিলাকক সেৱাৰ কাৰণে মই গোটেই দিনটো মই মায়াৰ যমুনাতেই ডুব গৈ থাকিলোঁ। হে বাসুদেৱ কৃষ্ণ, মই এতিয়া মধ্যৰাতি ভক্তিৰ গংগাত স্নান কৰিম। ভক্তিৰ গংগা স্নান কৰিবৰ কাৰণে তেওঁ কলৈ গ'ল? যমুনাৰ পাৰলৈ গ'ল। যমুনাৰ পাৰত বহি প্ৰবাহিনী যমুনাক চালে আৰু এই যমুনাক তেওঁ কৈছে, তুমি নদী নহয়, তুমি মোৰ প্ৰবাহিনী জীৱন। এই জীৱন নদীত মই সদায় স্নান কৰিব বিচাৰোঁ, কিন্তু গোটেই দিনটো মই বিষয়ত স্নান কৰোঁ। এইবাৰ মই তোমাৰ চৰণ গংগাত স্নান কৰিবলৈ আহিছোঁ। সেইটো কাৰণে মধ্যৰাতি নন্দই কি কৰে? যমুনাত স্নান কৰে। মধ্যৰাতি যমুনাত স্নান কৰাৰ কাৰণে কি কৰিলে? বৰুণ দেৱতাই বৰুণ লোকলৈ হৰণ কৰি লৈ গ'ল। কাক? নন্দ ৰজা। কি নন্দ, কি বৰুণ, কি কৃষ্ণ, ঈশ্বৰ তত্ত্ব। বোলে কি? পৰম দুৰ্বুদ্ধ। এই কথাখিনি কোনেও কৈ শেষ কৰিব নোৱাৰে, বুজাই অন্ত কৰিব নোৱাৰে। এইটো কাৰণে পৰীক্ষিত নৃপতিক কৈছে, তোমাৰ জিভাত বহুৱাই থোৱা এই বৰুণ ৰূপী দেৱতাজনে কাক সেৱা কৰি আছে জানা? আত্মাৰূপী হিষিকেশ দৈৱকী নন্দন কৃষ্ণক সেৱা কৰি আছে। কিন্তু কৃষ্ণৰ সেৱাত লগাই থোৱা এই বৰুণ ৰূপী দেৱতাজনক যেতিয়া তুমি আনক কটুবাক্য প্ৰয়োগ কৰি আনৰ আত্মাত তুমি যেতিয়া কষ্ট দিবলৈ বিচাৰিবা, তাৰ পৰিণাম কিমান ভয়ানক তুমি নিজেই অনুমান পাবা। হয়নে বাৰু? শ্ৰমিকৰ গলত তুমি মৰা সাপ মেৰিয়াইছিলা, শ্ৰমিকে তোমাক একো নকৰিলে। শ্ৰমিক সাধনাত লীন গৈ আছে, আত্মতত্ত্বত লীন গৈ আছে, ভক্তিৰ গংগাত ডুব গৈ আছে। আৰে এফালে মায়াৰ জল, সিফালে ভক্তি জল, দুটা বস্তু। ভক্তি জলত ডুব গৈ থকাজন হ'ল শ্ৰমিক। এই দেহটোক মৃত কৰি আত্মাক চৈতন্য কৰিব পৰাজন শ্ৰমিক। দেহটো কি? দেহটো জড় বস্তু। দেহৰ জড়তাক জড় কৰি আত্মাক চৈতন্য কৰি হৃদয়ৰ মধ্যত হিষিকেশৰ লগত এক হৈ থাকিব পৰা সাধনাটোৰ নাম হ'ল কি? শ্ৰমিক ৰূপী যোগময় সাধনা। এই যোগময় সাধনাত যি চৈতন্য ঈশ্বৰৰ লগত এক হৈছে, সেইজনৰ ওচৰলৈ পৰীক্ষিতক লৈ গ'ল। বোলে কি? তোমাৰ মায়াৰ দৃষ্টি, তোমাৰ বৰুণ ৰূপী দেৱতাৰ বন্ধনময় যিবিলাক কৰ্ম, এই সমস্তবিলাকৰ পৰা তোমাক মুক্ত কৰিবৰ কাৰণে ভক্তিৰ সংস্কাৰেৰে, ভগৱত প্ৰেমেৰে, ঈশ্বৰৰ উপাসনাৰে নিজক পাহৰি কৃষ্ণক স্মৰণ কৰি থকা এই ঋষিজনৰ চৰণ তুমি এবাৰ স্পৰ্শ কৰি দিয়া। পৰীক্ষিত শ্ৰমিক ঋষিৰ আশ্ৰমলৈ কৃষ্ণই নিছিলে। কিয় নিছিলে? এবাৰ শ্ৰমিকৰ দুখন চৰণ স্পৰ্শ কৰি এই পৰীক্ষিতে এবাৰ আত্মশুদ্ধি উপলব্ধি কৰক। পৰীক্ষিতে যদি কেনেবাকৈ আত্মশুদ্ধিৰ উপলব্ধি যদি শ্ৰমিকৰ চৰণত চুই যদি কৰি দিলেহেঁতেন, শৃংগীমুনিৰ ক্ৰোধ আৰু অভিশাপ পৰীক্ষিতৰ শিৰত কেতিয়াও পৰিব নেলাগিলেহেঁতেন। কাৰক হ'ল কৃষ্ণ, কৰ্তা হ'ল কৃষ্ণ। 14জন দেৱতাক দেহ তত্ত্বত বহুৱাই যিমান নচুৱাব লাগে নচুৱাই আছে, যিমান কন্দুৱাব লাগে কন্দুৱাই আছে, যিমান দুখ কষ্ট যান্ত্ৰণা ভোগ কৰিব লাগে ভোগ কৰাই আছে। সেইটো কাৰণে ভাগৱতৰ দ্বাদশ স্কন্ধত আমাক দিব কি? মাৰ্কণ্ডেয় ঋষিৰ মায়া দৰ্শন। কৃষ্ণ নন্দক যে স্নান কৰি থাকোঁতে দেৱতাবিলাকে স্নান কৰি চুকৰিলৈ গুচি গ'ল, ভগৱন্তে আহি উদ্ধাৰ কৰিলে। এই কথাখিনি অকণমান সেইখিনি ক'ব পৰা নাযাব। সেয়া দশমত কম। কিন্তু গোটেই পাঠখিনি আমাৰ ঈশ্বৰৰ কৃপা হ'লে চলিব। আজি ভকত বৈষ্ণৱ আহিছে, নহয় নহয়? গোটেই বস্তুখিনি আমি তাত্ত্বিকভাৱে আধ্যাত্মিকভাৱে আমি বিশ্লেষণ কৰাৰ পৰিকল্পনা এটা কৰিছোঁৱেই। গতিকে আপোনালোকৰ আশীৰ্বাদ লাগিব, ভকত সমস্তৰ সৎসংগ লাগিব। ভাগৱতৰ ইয়াত আৰম্ভহে হৈছে, হয়নে নহয় বাৰু? আমি কঠিন শিল এটাত এটা নখ লগাইছোঁ। এই নখটোৰে সৈতে শিলটোক অকণমান ঘঁহিবলৈহে চাইছোঁ।
নহয়নে বাৰু? কিন্তু 21 দিন আমি আকৌ জিৰণি ল'ব লগা হ'ল। কি হ'ল? এই শিলটোত নখ গহাওঁতে নখটো ক্ষয় গ'ল। হয়নে বাৰু? হে, ভাগৱত ৰূপী কঠিন শিলত আমি আমাৰ এই জীৱনৰ বিচাৰ ৰূপী নখেৰে সৈতে অকণমান তাত আমি অকণমান কি কৰিব বিচাৰিছিলোঁ? স্পৰ্শ কৰিব বিচাৰিছিলোঁ। ঐ আমাৰ নখ ভোটা হৈ গ'ল। আকৌ 21 দিন ভগৱন্ত প্ৰভুৱে আমাক ক'লে যে জিৰণি ল, অকণমান অৱসৰ লৈ ল। হয়নে বাৰু? এই নখটো লগাইছ তোৰ দেখোন ক্ষয়েই গ'ল। তুমি সেই চৈতন্য সনাতন, সনাতন শক্তিৰ প্ৰবাহ তুমি হৃদয়ত অনুভৱ কৰিব লাগিব। আমাৰ ভক্তি গভীৰ হ'ব লাগিব, অনুভৱ গভীৰ হ'ব লাগিব, আৰু ভগৱন্তৰ প্ৰতি প্ৰেম ৰহস্যময় হ'ব লাগিব। এই ৰহস্য প্ৰেমৰ গৰাকী কোনে কৰিব পাৰে? গুৰুৱে কৰিব পাৰে। পৰীক্ষিত নৃপতিক ভাঙি ভাঙি দেখুৱাই দিছে। ক'ত তুমি বাহিৰক কৃষ্ণক বিচাৰি আছিলা? ক'ত তুমি ভগৱান কৃষ্ণক বাহিৰত দেখা পাম বুলি ভাবিছিলা? এই ভগৱান কৃষ্ণক মই ঈশ্বৰৰ যদি কৃপা হয়, সমস্ত ভূতত, সমস্ত আকাশ বতাহ ধূলি বায়ু সমস্ততে মই তোমাক কৃষ্ণৰ নিত্য দৰ্শন কৰাই দিম। কোনে দৰ্শন কৰাই দিব? শুকদেৱ ভগৱানে দেখুৱাব। কাক? পৰীক্ষিত নৃপতিক। 28 সহস্ৰ ঋষিক দেখুৱাব। কোনে? সুতমুনিয়ে নৈমিষ ক্ষেত্ৰত। কাক দেখুৱাব? বোলে তোমালোকে যিজন কৃষ্ণক বিচাৰি আছা, সেইজন কৃষ্ণক তোমালোকক মই দেখাৰ সুযোগ দিম। ক'ত দেখিবা? যেতিয়া 10ম স্কন্ধ আৰম্ভ হ'ব। 10ম স্কন্ধত যেতিয়া বৃন্দাবন ধাম ৰচনা হ'ব, জগতৰ হৰি কৃষ্ণই যেতিয়া বৃন্দাবনৰ গোপীৰ অমৃতময় হাতত স্পৰ্শ কৰি যেতিয়া নৃত্য আৰম্ভ কৰিব, হে ঋষিগণ, হে মুনিগণ, ভগৱন্ত কৃষ্ণৰ নৃত্যৰ যি পবিত্ৰতা, ভগৱান কৃষ্ণৰ আনন্দময় বৃন্দাবনৰ নৃত্যৰ যি পুণ্যৰ প্ৰবাহ, এই প্ৰবাহ তোমালোকে হৃদয়ত উপলব্ধি কৰি কৃষ্ণ তত্ত্বত তোমালোক আকৌ এবাৰ ডুব যাব পাৰিবা। সেইখিনি কৰাবৰ কাৰণে পৰীক্ষিত নৃপতিক কি কৰিছে? তোমাৰ দেহত কৃষ্ণৰ চৈতন্য শক্তি তত্ত্ব, সনাতন সত্য বস্তুটো কেনেদৰে দেৱতা ৰূপত, ইন্দ্ৰিয় ৰূপত, ঈশ্বৰৰ তত্ত্ব ৰূপত কেনেকে প্ৰকাশ হৈ আছে, তুমি প্ৰতিটো বস্তু তন্ন তন্নকে চাই লোৱা। কৰ্ণে দিশ শৰ্মে বায়ু ভুজে ইন্দ্ৰ থিতি, এ পদে বিষ্ণু গুজ্জে মিত্র লিঙ্গে প্ৰজাপতি। কৰ্ণত দিশ নামৰ দেৱতাজনক বহুৱাই দিলে, হয়নে? গতিকে আমাৰ পূব পশ্চিম উত্তৰ দক্ষিণ, হয় নহয়? তাৰ উপৰিও তাৰ চুকে চুকে থকা 8টা দিশ, হয় নহয়? 4টা দিশ, 4 4 8, হয় নহয়? এটা ঊৰ্ধ্ব এটা অধ, মুঠ 10টা দিশ, হয়নে? 10 দিশ বুলি কয়নে নকয়? হয়নে? এই 10 দিশক নিৰীক্ষণ কৰি থাকিবৰ কাৰণে কি বহুৱাইছে? আমাৰ কৰ্ণত এজন দিশ নামৰ দেৱতাক বহুৱাই দিছে, জগতৰ হৰিয়ে বহুৱাই দিছে। এই দিশ নামৰ দেৱতাজনক সন্ধান কৰিবলৈ দিছে। বোলে কি? বোলে তুমি শুনা বেয়া কথাবিলাক কোন দিশৰ পৰা আহিছে সন্ধান কৰা। তোমাক যে কোনোবাই গালি পাৰি আছে, কটু বাক্য কৈ আছে, এই বাক্যটো কোনটো দিশৰ পৰা আহিছে তুমি সন্ধান কৰা, আৰু তাক তুমি বিচাৰি উলিওৱাগে, হয়নে বাৰু? কিন্তু সেইটো সন্ধান কৰিলে ইটো সন্ধান নকৰিলে। কোনটো সন্ধান নকৰিলে? বোলে কৃষ্ণ কথা কোন দিশৰ পৰা প্ৰকাশ হৈছে, ঈশ্বৰ কথা কোন দিশৰ পৰা প্ৰকাশ হৈ আহিছে, সেই দিশলৈ পিঠি দি দিলে। তেওঁ কোনে গালি পাৰিছে, বেয়াকে কৈছে, সেইটো দিশলৈ দৌৰি গ'ল, হয়নে বাৰু? গতিকে সেইটো দিশলৈ দৌৰি গ'লে এখন যুদ্ধ হয়। সেই যুদ্ধখনৰ নাম হ'ল কুৰুক্ষেত্ৰ। এইখন কৌৰৱ ক্ষেত্ৰ পাণ্ডৱ ক্ষেত্ৰতে আছে, হয়নে বাৰু? এতিয়া আপোনালোকে সেইদিনাখন আমাৰ ভাগৱত অনুষ্ঠান ভাগলৈ গৈছিলে নহয়, গৈছিলে নে নাই বাৰু?
তিনিজন ভকতে এজন ভকতক সেৱা কৰিবলৈ লৈছে। মই বোলো এখেতক সেৱা কৰিব নালাগে নেকি, এখেতটো আমাৰ সেৱকীহে। বাকীকেইজনে মোক কৈছে নাই নাই না আমাক কৈছে নাই নাই তুমি মনে মনে থাকা, তুমি এইবোৰ বুজি নোপোৱা। আমাক যেতিয়া বুজি নোপোৱা বুলি ক'লে আৰু বুজি নোপোৱা হৈ গ'লো আৰু মোক আমাক কৈছে যে নাই নাই তুমি এইটো বুজি নাপাবা। আমি আৰু কৈছো ৰ'ব নহয় না, আমি এনেকে ক'লো ঠিক আছে কৃষ্ণ কৃষ্ণ, যিটো কথা আমি বুজি পোৱা নাই সেইটো বুজিবলৈ যত্ন কৰি কি লাভ আছে নহয়নে বাৰু? গতিকে আমি বুজি নোপোৱা হৈয়ে থাকো। সহিলে সম্পদ। কিছুমান ঠাইত নিজে যদি অজ্ঞানী হ'বও পৰা যায়, লাগিলে সেইটো কথা জানোৱেই, তাতো আনন্দ লাভ হয়। সকলো ঠাইতে নিজে জ্ঞানী বুলি আচলতে প্ৰকাশ কৰিবলৈ যত্ন কৰাটো ভুল। যদি ঈশ্বৰ উপাসনা হয় তাততো একেবাৰে মোহমতী হৈ থাকিব পৰাটো আটাইতকৈ ভাল। হয় ন, তাত সেই ধ্ৰুৱ চৰিত্ৰ পাঠ হৈছিলে, ধ্ৰুৱ চৰিত্ৰ পাঠ হৈছিলে, ধুনীয়া আছে পাঠ। পাঠৰ কোনো হেৰি নাই, কিন্তু এটা পৰিৱেশৰ কথা কৈছোঁ যে এই বাক্যৰ যিটো শক্তি, বাক্যৰ যিটো শক্তি, আমি কোনটো বাক্যক বেছি প্ৰাধান্য দিওঁ তাৰ যিটো গুৰুত্ব, সেই গুৰুত্বটো তেতিয়া মই উপলব্ধি কৰিছোঁ। কি উপলব্ধি কৰিছোঁ? যে কৃষ্ণ কথাৰ উপলব্ধিয়ে হৃদয়ত ভকতৰ ক্ৰিয়া নকৰে। কাৰ কথাৰ উপলব্ধিয়ে হৃদয়ত ক্ৰিয়া কৰে? মোৰ মানুহজনক কিয় বেয়াকৈ ক'ব, মোৰ পৰিবাৰক ইয়াত কিয় বেয়া ব্যৱহাৰ কৰিব, সেই অহং কথাৰ উপলব্ধিয়েহে তাত বেছি প্ৰাসংগিকতা লাভ কৰিলে। হয়নে? এইবিলাকক তল পেলাব পাৰিব লাগিব, হয়নে? সেইবিলাকক তল পেলাব যেতিয়ালৈকে আমি নোৱাৰিম, তেতিয়ালৈকে আমি ভকত হ'ব নোৱাৰোঁ। হয়নে বাৰু? গতিকে আমাৰ মাজত থকা যিবিলাক বিকাৰ আছে, যিবিলাক বেয়া বস্তু আছে, যিবিলাক অৱগুণ আছে, এইবিলাকক আমি চাব লাগিব। মোৰ লগত থকা আটাইতকৈ বেয়া গুণটো কি? মোৰ অহংকাৰটো। মোৰ লগত থকা আটাইতকৈ বেয়া গুণটো কি? আনৰ প্ৰতি হিংসাটো। মোৰ লগতে থকা মোৰ শত্ৰু কি? মোৰ যিটো লোভ আছে, এইটোৱে মোৰ শত্ৰু। হয়নে বাৰু? এইবিলাকৰ কাৰণে বেলেগক দুখ দি লাভ আছে জানো? হয়নে বাৰু? লগত থকা বেয়াবিলাকক আমি, অৰ্জুনক ভগৱান কৃষ্ণই কৈছে তুমি অভ্যাস কৰা, যে মোক যদি তুমি পাবলৈ বিচৰা, মোক যদি ভক্তি কৰিবলৈ বিচৰা, হে অৰ্জুন তুমি ইন্দ্ৰিয় সংযম কৰিব লাগিব। অৰ্জুনে কৈছে বা আপুনি এইটো কি কথা কয় হে কেশৱ, বোলে কাৰ সাধ্য আছে এই দুদান্ত ইন্দ্ৰিয়কেইটাক সংযম কৰা? কোন আছে এই জগতত এই ইন্দ্ৰিয়কেইটাক সংযম কৰি ল'ব পৰা? তেতিয়া কৃষ্ণই হাঁহি হাঁহি কৈছে হেৰা অৰ্জুন, একো জটিল নহয়। বোলে কি? তুমি অনুশীলন কৰা, তুমি অভ্যাস কৰা, তুমি সাধনা কৰা, তুমি মোৰ চৰণ ভজা, মোক একান্ত চিত্তে উপাসনা কৰি মোৰ অমৃত তত্ত্বৰ তুমি ভাগ ল'বলৈ যত্ন কৰা। তোমাৰ এই চঞ্চল দুদান্ত ইন্দ্ৰিয় কেইটাক মই মোৰ চৰণৰ অধীন কৰি দিম। সেইটো কাৰণে কৃষ্ণ কথা শ্ৰৱণ কীৰ্তনৰ আৰু বেলেগ উপায়, আমাৰ ইন্দ্ৰিয়ক দমন কৰিবৰ কাৰণে ডাঙৰ শ্ৰেষ্ঠ উপায় আমাৰ নাই। আমি ভগৱান কৃষ্ণৰ অমৃতময় চৰিত্ৰ যদি আমি ভক্তিভাৱে শ্ৰৱণ কীৰ্তন কৰোঁ, আমাৰ এই লোভীয়া চঞ্চল ইন্দ্ৰিয়কেইটা কি হ'ব? হতকেইটা বৈৰাগ্যৰ সংস্কাৰৰ অধীন হ'ব। এই ইন্দ্ৰিয়কেইটা বশ হ'ব আৰু ভগৱত প্ৰেমত ডুব গৈ ঈশ্বৰ তত্ত্বৰ উপাসনাটি লাগিবলৈ অভ্যাস কৰিব। সেইটো কাৰণে অভ্যাসত ইন্দ্ৰিয় বশ হয়, স্বভাৱত আমাৰ চৰিত্ৰ বেয়া হয়। অভ্যাসত আমাৰ ইন্দ্ৰিয় বশ হয় আৰু স্বভাৱত আমাৰ চৰিত্ৰটো বেয়া হয়। গতিকে স্বভাৱত যদি চৰিত্ৰ বেয়া হয়, এনেকুৱা এটা আচৰণ কৰিবলৈ শিকিব লাগিব যাতে আমাৰ স্বভাৱো ভাল হয়, চৰিত্ৰও ভাল হয়। কৃষ্ণৰ চৰিত্ৰ পৰম অমৃত, সাৰ কৰি ধৰা। কৃষ্ণৰ
চৰিত্ৰটোক সাৰ বুলি ধৰিব লাগিব। এই কৃষ্ণৰ চৰিত্ৰৰ লগতে কৃষ্ণৰ তত্ত্ব আমাৰ দেহত 10 বায়ু হৈ 10 ইন্দ্ৰিয় হৈ, হয়নে? আৰু লগতে দেহৰ 14জন দেৱতাৰ 14টা তত্ত্ব হৈ কেনেদৰে প্ৰকাশ হৈ আছে। কি কৈছে? শুকদেৱ ভগৱানে খুট ৰাখি, ছিদ্ৰ ৰাখি, কোনো ধৰণৰ কপট ৰাখি তেওঁ পৰীক্ষিতক আত্ম উপলব্ধি কৰোৱা নাই। বোলে কি? মই অমৃতময় ঈশ্বৰ কৃষ্ণৰ কথা মই তোমাক সম্পূৰ্ণৰূপে ক'বলৈ যত্ন কৰিম। যি কথা মই মোৰ পিতৃগুৰুৰ কৃপাত লাভ কৰিছিলোঁ সেই কথা মই তোমাক সম্পূৰ্ণৰূপে কৈ ঈশ্বৰ কৃষ্ণৰ অমৃতৰ মই তোমাক ভাগ দিবলৈ যত্ন কৰিম। সেইটো কাৰণে পৰীক্ষিতক মাজে মাজে শুকদেৱে কি বুলি কৈছে? নৃপতি বুলি কৈছে, ৰজা বুলি কৈছে, হয়নে বাৰু? এই ৰজা কিন্তু ৰাজ্যৰ ৰজা নহয়। তুমি গুৰুৰ চৰণ ভজি ভগৱান কৃষ্ণৰ কথা শুনিছা, তুমি ভক্তিৰ ৰজাৰ আসনত বহিছা, হয়নে? এয়া হ'ল ৰজাৰ ভক্তি, ৰাজসিক কি ভক্তিৰ যিটো ৰাজযোগ, ভক্তিৰ তুমি ৰাজযোগত প্ৰৱেশ হৈছা। সেইটো কাৰণে গীতাত কি আছে? গীতাত সেইটো কাৰণে ৰাজবিদ্যা ৰাজগুহ্য যোগ আছে। সময়ৰ সংকেতটো চাব, সময়ৰ সংকেতটো চাব, কিমান সময় নহয় ইফালে সিফালে কিমান আছে, হৈ গ'ল ন? ঠিক আছে, হৈ যাব। কৃষ্ণ হে ৰাম হে কৰ্ণে দিশ শৰ্মে বায়ু ভুজে ইন্দ্ৰ ত্ৰিদি ও পদে বিষ্ণু গুজ্জে মিত্র লিঙ্গে প্রজাপতি এ শীতে বিষ্ণু মূর্তি কারে রুদ্রথিত অমনত চন্দমা বিধি আসন্ত বুদ্ধি মনত ছন্দ বুদ্ধিত বহুৱালে তপময় ব্ৰহ্মা। এই চৈধ্যদেৱ পুণ্য পাতে কৰ সাগি। এইজনে কৰ্ম একো নকৰে, কৰ্ম কি কৰে? কেৱল হৰি উপাসনা কৰে। কিন্তু তুমি 10 ইন্দ্ৰিয় 11 মনেৰে কি কৰিছা? এই 14জনক বহুৱাই থৈছা। বোলে কি? ইহঁতে হাতত কিতাপ বহি লৈ তুমি যি কৰি আছা সাক্ষী হৈ চাই আছে। এই 14জন সাক্ষী বহুৱাই দিলে। পৰীক্ষিত ভয়ত কম্পমান হৈ গ'ল। বোলে কিয়? বোলে মই মৃগয়া কৰিবলৈ যাওঁতে দেখোন এইবিলাক কাকো দেখা নাছিলো। তোমাৰ চৰণলৈ অহাৰ লগে লগে প্ৰত্যেকজনকে দেখা পাইছো। প্ৰত্যেকে মূৰ্তিমন্ত হৈ মই কি কৰি আছো চব চাই আছে। এ ৰাম ঈশ্বৰ পুৰুষ হৃদয়তে আছা দেখি এই চৈধ্যদেৱ পুণ্য পাতে কৰ সাক্ষী। হৃদয়ত হৃষিকেশ বহিছে আৰু এই 14টা স্থানত সাক্ষী কৰি এই 14জনক কৈছে ই কি কৰি থাকে চব চাই থাকিবা, মোক কৈ থাকিবা। হে ৰাম এই মোহজনে বোলে মুকনে দেখিলে কিব অশৰীৰত আছে দেখা এই 15 দেৱ। হে পৰীক্ষিত নিবলে, মোৰ ওচৰলৈ অহাৰ আগতে তুমিও চাগে এইটোৱে ভাবি আছিলা। বোলে কি? বোলে মই যে মৃগয়া কৰি ফুৰিছো কোনেও দেখা নাই, হয়নে? আৰু এতিয়া মই কোলত তুমি দেখি আছা, চোৱা। বোলে কি? 1 2জন নহয় 15জন দেৱতা। বোলে কি? 14জনে উপাসনা কৰিছে এজনক। এজনেই হ'ল ইষ্টদেৱ, সেইজনেই হ'ল পৰমাত্মা, সেইজনেই হ'ল বিষ্ণু আৰু সেইজনেই হ'ল কৃষ্ণ। এই কৃষ্ণক উপাসনা কৰি আছে কোনে? তোমাৰ দেহত বহি থকা 14জন দেৱতাই। কিন্তু তুমি দেখা নাছিলা, তুমি বুজা নাছিলা, তুমি নিজকে নিজে চিনি পোৱা নাছিলা। এই পৰীক্ষিত এইবাৰ তোমাৰ ভগৱানৰ কৃপা হৈছে, গুৰুৰ আশীৰ্বাদ লাভ হৈছে। তুমি নিজক নিজে এবাৰ চিনি পোৱাৰ ব্যৱস্থা হৈছে।
হেন নৰ শৰীৰ মায়া মন্দমতী আয়ু ব্যয় কৰৈ মিছা বিষয়ক প্ৰতি হৃদয় কমলে কৃষ্ণ আচন্ত সাক্ষাৎ তাহাঙ্গন ভজি নৰে কৰৈ আত্মঘাত। বুজিছে যদি নিজে বুজি পাইছে, কিন্তু সেই বিষয়ে সংসাৰবিলাকত নাম দি কিন্তু যি কি কৈছে, কিন্তু আমি বেলেগটো ভাবিছোঁ। আমি ভাগৱতৰ পৰা নিজক পবিত্ৰ কৰিবলৈ যত্ন কৰিব লাগিব। আমি বেলেগ নহয়, আমি জীৱ। আমি কি পৰীক্ষা দি আছো। কেতিয়ালৈকে দিব লাগিব? অন্তিম সময়, মৃত্যুলৈকে। এই পৰীক্ষাৰ পৰিমাণ 100টা বা 1000টা হ'ব পাৰে, কিন্তু পৰীক্ষিতৰ কাৰণে পৰীক্ষা 7টা ভাগত ভাগ কৰিলে আৰু পৰীক্ষা 7টা। এই 7টা পৰীক্ষা যি জীৱনত দিবলৈ আহে, এয়া হ'ল জীৱৰূপী পৰীক্ষিত। কেৱল এজন পৰীক্ষিতক কোৱা নাই, ভাগৱত কথা, অমৃতময় কথা, ঈশ্বৰ কথা, জীৱৰূপী সমস্ত পৰীক্ষিতক কৈছে। কোনে? শুকদেৱ ভগৱানে। যে হে পৰীক্ষিত নৃপতি, তুমি পৰম পবিত্ৰ ঈশ্বৰ কৃষ্ণৰ এই আত্মকথা তুমি শ্ৰৱণ কৰি তুমি অনুভৱ কৰা। বোলে কি? যি তুমি দেখা নাছিলা সেয়া দেখা পালা, যি তুমি বুজা নাছিলা সেয়া তুমি বুজি পালা, যাৰ চৰণ তুমি স্পৰ্শ কৰিব পৰা নাছিলা সেইজন শিশিকেশ দৈৱকী নন্দন কৃষ্ণৰ এইবাৰ তুমি চৰণ স্পৰ্শ কৰা। বোলে কি হ'ব? বোলে তেওঁৰ চৰণেই অমৃত, কৃষ্ণৰ চৰণেই অমৃত। গতিকে তুমি অমৃতত স্নান কৰিবলৈ অমৃতৰূপী ঈশ্বৰৰ অংশ জীৱ হৈ আহিছিলা, এইবাৰ তুমি অমৃত স্নান কৰা। কি স্নান কৰা? গংগা স্নান। সেইটো কাৰণে গংগাৰ পাৰত গোবিন্দৰ গুণ কীৰ্তন আৰু যশ শুকদেৱ ভগৱানে কৰিছে। গংগা স্নান মানে ভক্তি স্নান। গংগা হ'ল ভাগৱতৰ এটা নাম, গংগা হ'ল ভগৱন্তৰ এখন ধাম, গংগা হ'ল গুৰুৰ চৰণ সেৱাৰে ঈশ্বৰৰ চৰণ উপাসনা কৰি হৰিৰ চৰণত নিৰ্মল ভক্তি কৰা এক তীৰ্থ। এই তীৰ্থ আমি ভাগৱত কথা শ্ৰৱণ কীৰ্তনৰ দ্বাৰাই আমি কি কৰিব পাৰোঁ? স্পৰ্শ কৰিব পাৰোঁ। হে ৰাম ও হেন নৰ শৰীৰ মায়া মন্দমতী আছে আয়ু ব্যয় কৰৈ মিছা বিষয়ক প্ৰতি হৃদয় কমলে কৃষ্ণ আচন্ত সাক্ষাৎ তাহাঙ্কন ভজি নৰে কৰৈ আত্মঘাত। ডিঙিত ৰছী এডাল লৈ ওলমি পেলাই কৰাটো আত্মঘাত নহয়, হয়নে? হয়নে নহয়? ঈশ্বৰক নভজি হৰি বিমুখ হৈ বাতুল পাই হৈ যদি আমি ঘূৰি ফুৰিবলগীয়া হৈছে, এয়াও এক আত্মঘাত, এয়াও এক আত্মহনন, হয়নে বাৰু? কোনে কৈছে? আমাক গুৰুজনাই কৈছে, ভাগৱত শাস্ত্ৰই কৈছে। এই কেশৱৰ লীলা শুনা সভাখন, এ পাপৰ অন্তক মহা এ ভাগৱত এ যত মহা ধৰ্ম সবে আৰে অনুচৰ এ আতপৰে নাহি গতি এ কলিৰ লোক হেন জানি কৃষ্ণৰ হাত দিয়াছি এ যে বেসুকে পাইবা মুখ
ভকত জনৰ নিজ এ সুহৃদ মাধৱ জানিবা হৰিষে পৰ হে লোকৰ বান্ধৱ এই হেন মনুষ্য জন্ম ব্যৰ্থে যায় আয়ু কেতিখনে চুতে হে মহাপ্ৰাণবায়ু হে যমজাত নাকতৰি বাৰ কৰা কাম এই শংকৰে ৰচিলা দাগি বোলা ৰাম ৰাম হৰি ৰাম জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগৎগুৰু শ্ৰীমন্ত তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ হৰি